নমস্কাৰ বন্ধুসকল, আমাৰ চিন্তা শক্তিয়ে বাস্তৱক নিয়ন্ত্ৰণ কৰে। কথাষাৰ 100% সঁচা। অৰ্থাৎ আমি যি ধৰণৰে কিবা এটা বিষয় চিন্তা কৰোঁ, আমি জীৱন সম্পৰ্কে যি ধাৰণাই আমাৰ চিন্তাত গঢ়ি তোলোঁ, বাস্তৱতো সেই ধাৰণাই প্ৰাধান্য লাভ কৰে। অৰ্থাৎ কোনো এটা কাম কৰাৰ আগতে আমি যদি নোৱাৰিম বা নহ'ব বুলি ধাৰণা কৰোঁ, তেনেহ'লে সেই কামটো কেতিয়াও সম্ভৱ নহয়। যদি আমি চিন্তাৰ জৰিয়তে ভাবি লওঁ যে যিকোনো কাম এটা সম্ভৱ হ'ব আমাৰ বাবে, তেনেহ'লে বাস্তৱ ক্ষেত্ৰতো সেই ধাৰণাটো আমাৰ বাবে সম্ভৱ হয়। গতিকে নিজৰ চিন্তা সদায় ইতিবাচক ৰাখক, কিয়নো ইতিবাচক চিন্তাই আপোনাৰ জীৱনটো ইতিবাচক কৰি তুলিব আৰু নেতিবাচক চিন্তাই আপোনাৰ জীৱনত বিষাদ আৰু বিভিন্ন ধৰণৰ নেতিবাচক কথা বতৰা তাক লৈ আহিব আপোনাৰ মাজলৈ। আপোনাৰ জীৱন বিষাদময় হৈ পৰিব। সেয়ে নিজৰ চিন্তাক নিয়ন্ত্ৰণ কৰক। যিগৰাকী ব্যক্তিয়ে নিজৰ চিন্তাক নিয়ন্ত্ৰণ কৰিব পাৰে, তেওঁ পৃথিৱীৰ আটাইতকৈ বেছি সুখী ব্যক্তি হিচাপে পৰিগণিত হয়।